তো হেল্ল' গাইছ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া মোৰ ডিউটি শেষ হৈ গ'ল। ডিউটিৰ পৰা মই ঘৰ গৈ আছোঁ, চাব পাৰে। এতিয়া বাহিৰৰ পৰা মই ভিডিঅ' এটা কৰিলোঁ, চাব পাৰে আপোনাৰ জিম নেশ্যনটো কিমান ধুনীয়া দেখে। এইটো হয় আমাৰ AMC ৰোড চাৰ্কেট হাউচৰ ওচৰত আছে আমাৰ জিম নেশ্যন। মোৰ বাচন্তিটো লৈ মেলি এতিয়া যাম মই চব্জি বজাৰলৈ। মানুহজনীয়ে ফোন কৰিলে যে আহোঁতে কিবা শাক পাচলি লৈ চালোঁ যে বিলাহী আছিলে, বেঙেনা আছিলে, ধনিয়া আছিলে, ওলকবি আছিলে, বন্ধাকবি আছিলে। এইকেইটা বস্তু মই ল'লোঁ। এইকেইটা বস্তু লোৱাৰ পাছত মোৰ চব্জিৰ দামটো হৈ গ'ল 180 টকা। গাইছ, ইমান চব্জিৰ দাম বাঢ়ি গ'ল। ওচৰত আহিলোঁ ৰাচন দোকানত, বাহিৰৰ ওচৰত মাছ মাংস চব বিক্ৰী কৰি আছে। ৰাচন দোকানত আহিলোঁ, মই কণী ল'লোঁ আৰু নহৰু লোৱা কিবা কিবি বস্তু ল'লোঁ। আৰু এইটো আমাৰ AMC ৰোড দেখিছে, আছাম মেডিকেল কলেজ। তো ইয়াৰ পৰা চিধা গ'লোঁ মই খুৰা ঘৰতে মানুহজনী আছিলে, তাৰ পৰা লৈ যাওঁ বুলি আহিলোঁ। তো মানুহজনীয়ে কি কৰিলে, মোক ৰঙা চাহ আৰু বিস্কুট এটা দিলে। সেইটো খাই মেলি মই ঘৰলৈ আহিলোঁ। ঘৰত আহি গিফ্ট এটা খুলিলোঁ। সেই গিফ্টটো আপোনালোকে চাব পাৰে। প্ৰভজিতে থাইলেণ্ডৰ পৰা আনি দিছিলে। গাইছ চক, ইমান ধুনীয়া গিফ্ট। আৰু লগতে বেটলেছ এটাও আনি দিছে, মহাকাল লিখা। তো গাইছ, তো ভিডিঅ'টো চাই কেনেকৈ লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।